গুড মৰ্ণিং এভৰিৱান। আপোনালোক সকলোক ষ্টাডি উইথ পাৰভেজৰ এটি নতুন ক্লাছলৈ পুনৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে কুশলে আছে আৰু নিজৰ প্ৰস্তুতি ধুনীয়াকৈ চলাই গৈ আছে। যিহেতু সময় একেবাৰে কম, তাৰ বাবে আমি অধিক পৰিশ্ৰম কৰিব লাগিব যাতে এই লিখিত পৰীক্ষাত আমাৰ নাম আহিব পাৰে। তাৰ বাবে সকলো কৈছোঁ, এই যিখিনি সময় আছে এই সময়ত আমি এনেকৈ প্ৰস্তুতি কৰিব লাগিব যাতে বিগত 5 বছৰো আমি ইমান পঢ়া নাই, তাৰ সমান আমি এই কেইদিন পঢ়িব লাগিব। আৰু নিশ্চয় এনেকৈ কৰিলে তোমালোকৰ নাম এই লিখিত পৰীক্ষাত আহিব। আজিৰ ক্লাছত আমি 40টা গুৰুত্বপূৰ্ণ কুৱেশ্যন আলোচনা কৰিম আৰু এই কুৱেশ্যনত কোনে কিমান স্ক'ৰ কৰিছে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তেনেহ'লে দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ প্ৰথমটো কুৱেশ্যন। আজিৰ প্ৰথমটো কুৱেশ্যন হ'ল, কোন এক্টৰ ভিত্তিত ভাৰতত প্ৰথমবাৰ উচ্চতম ন্যায়ালয়ৰ গঠন কৰা হৈছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। উত্তৰ হ'ব ৰেগুলেটিং এক্ট 1773 ভিত্তিত ভাৰতত প্ৰথমবাৰৰ বাবে উচ্চতম ন্যায়ালয়ৰ গঠন কৰা হৈছিল আৰু প্ৰথম উচ্চতম ন্যায়ালয় কলিকাতাত স্থাপন কৰা হৈছিল। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, বহুবাৰ পৰীক্ষাত আহিছে, মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 2, চাইলেণ্ট ভেলী ৰাষ্ট্ৰীয় উদ্যানখন ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? অপশ্যন এ মধ্যপ্ৰদেশ, অপশ্যন বি লাডাখ, অপশ্যন চি আন্দামান আৰু অপশ্যন ডি কেৰালা। উত্তৰ হ'ব কেৰালা। চাইলেণ্ট ভেলী ৰাষ্ট্ৰীয় উদ্যান কেৰালাত অৱস্থিত আৰু এই ৰাষ্ট্ৰীয় উদ্যানখন বিখ্যাত হোৱাৰ কাৰণ হ'ল এই ৰাষ্ট্ৰীয় উদ্যানত বিৰল প্ৰজাতিৰ প্ৰাণী আৰু উদ্ভিদ পোৱা যায়। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 3, বৰ্তমান অসমৰ ক্ৰীড়া আৰু কল্যাণ মন্ত্ৰীগৰাকী কোন হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব নন্দিতা গাৰ্লোছা বৰ্তমান অসমৰ ক্ৰীড়া মন্ত্ৰী হয়। বন্ধুসকল, বহুতে মোক কমেণ্ট কৰে কাৰেণ্ট এফেয়াৰ ৰিলেটেড ক্লাছ আনিবৰ বাবে। তাৰ বাবে আমি যিসমূহ মক টেষ্ট লগতে আগতে যিসমূহ প্ৰেক্টিছ ছেটত কাৰেণ্ট এফেয়াৰ ৰিলেটেড বহু কুৱেশ্যন আমি আলোচনা কৰিছোঁ, যি কুৱেশ্যনসমূহ আপোনালোকৰ আগন্তুক দিনত পৰীক্ষাৰ বাবে খুবেই জৰুৰী হয়। ইয়াৰ উপৰিও আমি স্পৰ্টছ ৰিলেটেড কাৰেণ্ট এফেয়াৰৰ ক্লাছ এটা ছানডে আনিম, য'ত আমি এটা ক্লাছতে চেষ্টা কৰিম সম্পূৰ্ণ স্পৰ্টছ ৰিলেটেড গুৰুত্বপূৰ্ণ কুৱেশ্যনসমূহ কভাৰ কৰিবৰ বাবে। ছানডে ক্লাছটো সকলো কৈছোঁ, মিছ নকৰিবা, ইম্পৰ্টেণ্ট ক্লাছ হ'ব আগন্তুক দিনত পৰীক্ষাৰ বাবে। কুৱেশ্যন নম্বৰ 4, ৰাম সৰস্বতী তলৰ কোনজন ৰজাৰ ৰাজসভাৰ কবি আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব নৰনাৰায়ণৰ। নৰনাৰায়ণৰ ৰাজসভাৰ কবি আছিল ৰাম সৰস্বতী। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 5, অসমীয়া সাহিত্যৰ উপন্যাসৰ সম্ৰাট নামেৰে কাক জনা যায়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ৰজনীকান্ত বৰদলৈক অসমীয়া সাহিত্যৰ উপন্যাসৰ সম্ৰাট নামেৰে জনা যায়। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 6, কোন চনত প্ৰথম পানিপথৰ যুদ্ধ সংঘটিত হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1526 চনত প্ৰথম পানিপথৰ যুদ্ধ সংঘটিত হৈছিল। এই যুদ্ধ বাবৰ আৰু ইব্ৰাহিম লোদীৰ মাজত হৈছিল। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 7, প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি হয়? ল'ৰা বন্ধু, ঘৰ জেউতী, জোনাকী, অকণ। শুদ্ধ উত্তৰটো হ'ব ল'ৰা বন্ধু। ল'ৰা বন্ধু আছিল প্ৰথম অসমীয়া শিশু আলোচনী। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 8, বৰ্তমান ভাৰতৰ ক্ৰিকেট দলৰ প্ৰধান প্ৰশিক্ষক হিচাপে কোনে কাৰ্য পৰিচালন কৰিছে? ইজি কুৱেশ্যন হয়, সকলোৱে জানিব লাগে। উত্তৰ হ'ব গৌতম গম্ভীৰ। গৌতম গম্ভীৰ ভাৰতীয় ক্ৰিকেট দলৰ পুৰুষ ক্ৰিকেট দলৰ প্ৰধান প্ৰশিক্ষক হয় আৰু তেওঁৰ প্ৰশিক্ষণতে ভাৰতে 2025 চনৰ চেম্পিয়নছ ট্ৰফিৰ খিতাপ দখল কৰিছে। কুৱেশ্যন নম্বৰ 9, কোন চনত নেহেৰুৱে অবজেক্টিভ ৰিজলিউশ্যন দাখিল কৰিছিল? শুদ্ধ উত্তৰটো হ'ব 1946 চনৰ 13 ডিচেম্বৰ নেহেৰুৱে অবজেক্টিভ ৰিজলিউশ্যন দাখিল কৰিছিল। যিহেতু 1946 চনৰ 9 ডিচেম্বৰ সংবিধান সভাৰ প্ৰথমটো বৈঠক হৈছিল আৰু 13 ডিচেম্বৰ নেহেৰুৱে অবজেক্টিভ ৰিজলিউশ্যন দাখিল কৰিছিল। কুৱেশ্যন নম্বৰ 10, কোন চনৰ অসম সাহিত্য সভাৰ সভাপতি আছিল লক্ষ্মীনাথ বেজবৰুৱা? শুদ্ধ উত্তৰটো হ'ব 1924 চনৰ অসম সাহিত্য সভাৰ সভাপতি আছিল লক্ষ্মীনাথ বেজবৰুৱা। যদি পৰীক্ষাত আহে কোনখন অধিৱেশনৰ তেওঁ সভাপতিত্ব কৰিছিল? উত্তৰ হ'ব গুৱাহাটী অধিৱেশনৰ সভাপতি কৰিছিল
লক্ষ্মীনাথ বেজবৰুৱা। বন্ধুসকল, যদি ক্লাছটো চাই ভাল পোৱা ক্লাছটো লাইক কৰিবলৈ নাপাহৰিবা। ইয়াৰ উপৰিও যদি প্ৰথমবাৰ আমাৰ চেনেলত আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। বন্ধুসকল, আমাৰ ক্লাছৰ এটা ৰুল হয়, ক্লাছৰ এটেণ্ডেঞ্চটো লাইক কৰিলে ক্লাছৰ এটেণ্ডেঞ্চটো হয়। তো সকলোক ৰিকুৱেষ্ট কৰিছোঁ ক্লাছটো লাইক কৰিবলৈ নাপাহৰিবা। নিজৰ লাইকটো কৰি আজিৰ ক্লাছৰ এটেণ্ডেঞ্চটো সকলোৱে দিয়াৰ বাবে অনুৰোধ কৰিছোঁ। কুৱেশ্যন নম্বৰ 11, কোচ বংশৰ প্ৰতিষ্ঠা কোনে কৰিছিল? উত্তৰ হ'ব বিশ্বসিংহই কোচ বংশৰ প্ৰতিষ্ঠা কৰিছিল। তেওঁ 1515 চনত এই বংশটোৰ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 12, কোনে নৰ্মদা বাচাও আন্দোলনৰ নেতৃত্ব বহন কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব মেধা পাটেকাৰে নৰ্মদা বাচাও আন্দোলনৰ নেতৃত্ব বহন কৰিছিল। কুৱেশ্যন নম্বৰ 13, কোন চনত মুছলমানে প্ৰথমবাৰ অসমত আক্ৰমণ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1206 চনত মুছলমানে প্ৰথমবাৰ অসম আক্ৰমণ কৰিছিল। কাৰ নেতৃত্বত? মহম্মদ বিন বখতিয়াৰ খিলজীৰ নেতৃত্বত প্ৰথম এই আক্ৰমণ হৈছিল। কুৱেশ্যন নম্বৰ 14, কোনে প্ৰহ্লাদ চৰিত্ৰৰ ৰচনা কৰিছিল? অপশ্যন 1 হেম সৰস্বতী, অপশ্যন 2 ৰাম সৰস্বতী, অপশ্যন 3 মাধৱ কন্দলী আৰু অপশ্যন 4টো আনন্দ কন্দলী হ'ব। শুদ্ধ কৰি ল'বা। উত্তৰ হ'ব হেম সৰস্বতীয়ে প্ৰহ্লাদ চৰিত্ৰৰ ৰচনা কৰিছিল। কুৱেশ্যন নম্বৰ 15, বৈশিষ্ট্য মন্দিৰ কোনটো পাহাৰৰ শিখৰত অৱস্থিত? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব সন্ধ্যাচল পাহাৰৰ শিখৰত বৈশিষ্ট্য মন্দিৰখন অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ 16, তলৰ কোনজন ব্যক্তিয়ে 2024 চনৰ জ্ঞানপীঠ বঁটা লাভ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব গুলজাৰে 2024 চনৰ জ্ঞানপীঠ বঁটা লাভ কৰিছিল। 2024 চনত গুলজাৰৰ লগত আন এজন ব্যক্তিয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছিল আৰু তেওঁ আছিল ৰাম ভদ্ৰাচাৰ্য। জ্ঞানপীঠ বঁটা গুলজাৰৰ লগত ৰাম ভদ্ৰাচাৰ্যক দিয়া হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 17, কমতা ৰাজ্যৰ কোনজন ৰজাক আলাউদ্দিন হুছেইন শ্বাহে পৰাস্ত কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব নীলাম্বৰ। কমতা ৰাজ্যৰ ৰজা নীলাম্বৰক পৰাস্ত কৰিছিল আলাউদ্দিন হুছেইন শ্বাহ আৰু নীলাম্বৰৰ পৰাস্তৰ লগে লগে এই বংশটোৰ পতন ঘটিছিল। কুৱেশ্যন নম্বৰ 18, প্ৰাচীন কামৰূপৰ বৰ্মন বংশৰ ৰজাসকল আছিল দেশ। অপশ্যন 4টা যদি আমি চাওঁ হিন্দু ধৰ্মী, জৈন ধৰ্মী, বুদ্ধ ধৰ্মী, এক শৰণবাদী। উত্তৰ হ'ব হিন্দু ধৰ্মী। প্ৰাচীন কামৰূপৰ বৰ্মন বংশৰ ৰজাসকল আছিল হিন্দু ধৰ্মীয়। কুৱেশ্যন নম্বৰ 19, কোন সংবিধান সংশোধনীৰ যোগেদি মৌলিক কৰ্তব্যসমূহ ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 42 এমেণ্ডমেণ্টৰ ভিত্তিত মৌলিক কৰ্তব্যৰ ধাৰণাটোক ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল আৰু এই 42 এমেণ্ডমেণ্ট আহিছিল 1976 চনত। 1976 চনৰ 42 এমেণ্ডমেণ্টৰ ভিত্তিত মৌলিক কৰ্তব্যৰ ধাৰণাটোক ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 20, তলৰ কোনখন অসমৰ একমাত্ৰ পাহাৰীয়া ৰেল ষ্টেচন হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব হাফলং। হাফলং অসমৰ একমাত্ৰ পাহাৰীয়া ৰেল ষ্টেচন হয়। আৰু এই হাফলং কোন জিলাৰ অন্তৰ্গত? উত্তৰ হ'ব ডিমা হাছাও জিলাৰ অন্তৰ্গত হয় হাফলং। কুৱেশ্যন নম্বৰ 21, কোনজন সাহিত্যিকে অলকানন্দাৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? অপশ্যন এ অম্বিকাগিৰি ৰায়চৌধুৰী, অপশ্যন বি বীৰেন্দ্ৰনাথ দত্ত, অপশ্যন চি নলিনীবালা দেৱী, অপশ্যন ডি ৰঘুনাথ চৌধুৰী। উত্তৰ হ'ব অপশ্যন চি অৰ্থাৎ নলিনীবালা দেৱী। নলিনীবালা দেৱীয়ে অলকানন্দাৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। এই বঁটা তেওঁ 1968 চনত লাভ কৰিছিল। ইয়াৰটো মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। আৰু কোনখন গ্ৰন্থৰ বাবে তেওঁ এই
সাহিত্য একাডেমি বঁটা লাভ কৰিছিল? উত্তৰ হ'ব অলকানন্দাৰ বাবে। বন্ধুসকল, যদি ক্লাছটো চাই ভাল পোৱা, তোমালোকৰ যি বন্ধু বান্ধৱীসকল আছে আছাম পুলিচ ABUBৰ প্ৰস্তুতি চলাইছে, তেওঁলোকৰ মাজত এই ক্লাছটো শ্বেয়াৰ কৰি দিবা, যাতে তেওঁলোকেও আমাৰ ক্লাছ চাব পাৰে আৰু আছাম পুলিচ ABUBৰ প্ৰস্তুতি চলোৱাত অলপো সহায় হ'ব পাৰে। ইয়াৰ উপৰিও ক্লাছটো চাই যদি ভাল পোৱা, লাইক কৰিবলৈ নাপাহৰিবা। কুৱেশ্যন নম্বৰ 22, শেহতীয়াকৈ ইছৰোৰ নতুন অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে? কাৰেণ্ট এফেয়াৰ ৰিলেটেড কুৱেশ্যন হয়, আহিব পাৰে এক্সামত। উত্তৰ হ'ব ডক্টৰ ভি নাৰায়ণক ইছৰোৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। ইছৰোৰ গঠন 1969 চনত হৈছিল। ইয়াৰটো মনত থবা, ইম্পৰ্টেণ্ট হয়। ইছৰোৰ বৰ্তমানৰ অধ্যক্ষ হয় ডক্টৰ ভি নাৰায়ণ। কুৱেশ্যন নম্বৰ 23, আহোম স্বৰ্গদেউ চুলিকফা বা লৰা ৰজাৰ হিন্দু নাম কি আছিল? জয়ধ্বজ সিংহ, ৰত্নধ্বজ সিংহ, চক্ৰধ্বজ সিংহ, প্ৰতাপ সিংহ। ইজি কুৱেশ্যন হয়, সকলোৱে পাৰিব লাগে। উত্তৰ হ'ব ৰত্নধ্বজ সিংহ। ৰত্নধ্বজ সিংহ আহোম স্বৰ্গদেউ চুলিকফা বা লৰা ৰজাৰ হিন্দু নাম হয়। কুৱেশ্যন নম্বৰ 24, কোন তাৰিখে গড় দিৱস উদযাপন কৰা হয়? শুদ্ধ উত্তৰ হ'ব 22 ছেপ্টেম্বৰ গড় দিৱস উদযাপন কৰা হয়। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 25, তলৰ কোনখন ৰাষ্ট্ৰত একদলীয় ৰাজনৈতিক ব্যৱস্থা আছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব চীনত। চীনত একদলীয় ৰাজনৈতিক ব্যৱস্থা আছে। ভাৰতত বহুদলীয় ব্যৱস্থা দেখিবলৈ পোৱা যায়। এতিয়া তোমালোকে মোক কমেণ্ট কৰি জনোৱা, কোনখন দেশত কেৱল দুটা ৰাজনৈতিক দল আছে? ব্ৰিটেইন নহ'লে আমেৰিকা? কোনটো অপশ্যন হ'ব? উত্তৰটো মোক কমেণ্ট কৰি জনাব। চীনত একদলীয়, ভাৰতত বহুদলীয়, আৰু দুটা দল কোনখন দেশত আছে? ব্ৰিটেইন নহ'লে আমেৰিকা? উত্তৰটো মোক কমেণ্ট কৰি জনোৱা। কুৱেশ্যন নম্বৰ 26, পুবেৰুণ ছবিখনৰ পৰিচালক কোন আছিল? শুদ্ধ উত্তৰ হ'ব প্ৰভাত মুখাৰ্জী। প্ৰভাত মুখাৰ্জী আছিল পুবেৰুণ নামৰ ছবিখনৰ পৰিচালক। কুৱেশ্যন নম্বৰ 27, কোনজন আহোম স্বৰ্গদেৱে কৈছিল বঙালৰ অধীনত থকাতকৈ মৰণে শ্ৰেষ্ঠ? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব স্বৰ্গদেউ চক্ৰধ্বজ সিংহই এই কথাষাৰ কৈছিল যে বঙালৰ অধীনত থকাতকৈ মৰণে শ্ৰেষ্ঠ। কুৱেশ্যন নম্বৰ 28, বৰ্তমান ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকী কোন হয়? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এক্সামত আহিব পাৰে। উত্তৰ হ'ব এছ জয়শংকৰ। এছ জয়শংকৰ বৰ্তমান ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী। কুৱেশ্যন নম্বৰ 29, কুচিপুড়ি নৃত্য ভাৰতৰ কোনখন ৰাজ্যৰ লোকনৃত্য হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব অন্ধ্ৰপ্ৰদেশ। অন্ধ্ৰপ্ৰদেশৰ লোকনৃত্য হয় কুচিপুড়ি। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 30, হাতাচুনি উৎসৱ তলৰ কোন জনগোষ্ঠীয়ে উদযাপন কৰে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ৰাভা জনগোষ্ঠী। ৰাভা জনগোষ্ঠীয়ে হাতাচুনি উৎসৱ উদযাপন কৰে। বন্ধুসকল, আপোনালোকে আছাম পুলিচৰ প্ৰস্তুতিৰ বাবে যদি আছাম হিষ্ট্ৰী, ইণ্ডিয়ান পলিটি আৰু কনষ্টিটিউশ্যন, আছাম আৰ্ট এণ্ড কালচাৰ, আছাম লিটাৰেচাৰ, এই ধৰণৰ গুৰুত্বপূৰ্ণ টপিকসমূহ যদি কুৱেশ্যনসমূহ নাই চোৱা, তো সকলোক ৰিকুৱেষ্ট কৰিছোঁ জিকেত এই ধৰণৰ গুৰুত্বপূৰ্ণ কুৱেশ্যনসমূহ টপিকসমূহ ক্লিয়াৰ কৰিবৰ বাবে, যিহেতু এই টপিকৰ পৰা আটাইতকৈ বেছি কুৱেশ্যন অহা দেখিবলৈ পোৱা যায় জিকে ছেকশ্যনত। যদি আপোনালোকে এই ক্লাছখিনিত যদি কনফিউজ হৈ আছে, তেনেহ'লে আমাৰ ক্লাছখিনি চাব পাৰে, য'ত আমি ইণ্ডিয়ান পলিটি, আছাম হিষ্ট্ৰী, ইণ্ডিয়ান হিষ্ট্ৰী, আছাম লিটাৰেচাৰ, আছাম আৰ্ট এণ্ড কালচাৰ, এই সকলো ক্লাছসমূহ আমি ইতিমধ্যে কৰিছোঁ। যদি আপোনালোকে এই ক্লাছখিনি নাই চোৱা, আমাৰ ডেছক্ৰিপশ্যনত এই ক্লাছসমূহ লিংক দিয়া আছে, তাৰ পৰা গৈ এই ক্লাছখিনি আপোনালোকে চাব পাৰে, য'ত আমি কনচেপ্ট লগত MCQসমূহ আলোচনা কৰিছোঁ আৰু একেবাৰে সহজ পদ্ধতিৰে আমি আলোচনা কৰিছোঁ। বহুতে মোক কমেণ্টত জনায় যে আছাম হিষ্ট্ৰীৰ ক্লাছ লাগে বা ইণ্ডিয়ান হিষ্ট্ৰীৰ ক্লাছ লাগে। এই সকলো ক্লাছ আমি ইতিমধ্যে কৰিছোঁ। আপোনালোকে এবাৰ প্লেলিষ্ট ভিজিট কৰক, তাতে এই সকলো ক্লাছখিনি আপোনালোকে পাই যাব। কুৱেশ্যন নম্বৰ 31, অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় ক'ত অৱস্থিত? ইয়াৰ অপশ্যনটো দিয়া নাই, অপশ্যনটো শুদ্ধ কৰি ল'ব। শুদ্ধ উত্তৰটো হ'ব যোৰহাট। মাজুলী দিয়া আছে, শুদ্ধ কৰি ল'বা যোৰহাট। অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় যোৰহাটত অৱস্থিত। পুনৰ এবাৰ ৰিপিট কৰি গৈছোঁ, কুৱেশ্যন নম্বৰ 31ৰ অপশ্যনটো ভুল দিয়া আছিল, উত্তৰ হ'ব যোৰহাট। অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় যোৰহাটত অৱস্থিত।
বহুতে কমেণ্ট কৰিব ছাৰ আপোনাৰ ক্লাছত বহুত ভুল হয়, ময়ো মানুহ হয়, মোৰ পৰা স্বাভাৱিক কথা ভুল হ'ব পাৰে। তাৰ বাবে প্ৰথমতে কৈ দিছোঁ অপশ্যনটো মাজুলী ভুল আছিল, যোৰহাট হয়। কুৱেশ্যন নম্বৰ 32, ভাৰতৰ কোনখন সদনক পিপল অফ হাউচ নামেৰে জনা যায়? উত্তৰ হ'ব লোকসভা। লোকসভাক পিপল অফ হাউচ নামেৰে জনা যায়। আৰু পিপল অফ ছিনিয়ৰ চিটিজেন বুলি ক'লে ৰাজ্যসভা। নেক্সট কুৱেশ্যন নম্বৰ 33, সৌৰজগতৰ আটাইতকৈ দূৰত অৱস্থিত গ্ৰহটোৰ নাম কি হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব নেপচুন। সৌৰজগতৰ আটাইতকৈ দূৰত অৱস্থিত গ্ৰহটোৰ নাম হ'ল নেপচুন। কুৱেশ্যন নম্বৰ 34, স্বৰ্গদেউ চুপাতফা কোনজন স্বৰ্গদেউৰ আহোম নাম হয়? ৰুদ্ৰসিংহ, শিৱসিংহ, গদাধৰ সিংহ, চক্ৰধ্বজ সিংহ। উত্তৰ হ'ব গদাধৰ সিংহ। গদাধৰ সিংহৰ আহোম নাম হ'ল চুপাতফা। নেক্সট কুৱেশ্যন নম্বৰ 35, তলৰ কোনখন স্থানত 2025 চনৰ কুম্ভ মেলা আয়োজিত কৰা হৈছিল? সকলোৱে পাৰিব এইটো কুৱেশ্যনৰ উত্তৰ হ'ব প্ৰয়াগৰাজ। প্ৰয়াগৰাজত 2025 চনৰ কুম্ভ মেলাৰ আয়োজন কৰা হৈছিল। কুৱেশ্যন নম্বৰ 36, গৌতম বুদ্ধৰ প্ৰথমজন গুৰু কোন আছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, বহুবাৰ পৰীক্ষাত এই কুৱেশ্যন আহিছে। উত্তৰ হ'ব আলাৰ কালাম। আলাৰ কালাম আছিল গৌতম বুদ্ধৰ প্ৰথমজন গুৰু। নেক্সট কুৱেশ্যন নম্বৰ 37, কোনে প্ৰথম মহাত্মা গান্ধীক জাতিৰ পিতা বুলি অভিহিত কৰিছিল? শুদ্ধ উত্তৰ হ'ব সুভাষ চন্দ্ৰ বসুৱে গৌতম বুদ্ধক প্ৰথমবাৰৰ বাবে জাতিৰ পিতা বুলি অভিহিত কৰিছিল। বন্ধুসকল, বহুতে আমাক কমেণ্টত সোধে যে ছাৰ বহুতে MCQ প্ৰেক্টিছ কৰিব লাগে, প্ৰেক্টিছ ছেট লৈ আহক। তো সেইসকলক ক'বলগীয়া আছিল আপোনালোকক আমাৰ প্লেলিষ্টটোক এবাৰ ভিজিট কৰক। তাত আমি আছাম পুলিচ ABUB এটা প্ৰেক্টিছ ছেট বুলি প্লেলিষ্ট বনোৱা আছে, য'ত আমি 700ৰো অধিক MCQ আলোচনা কৰিছোঁ। এই MCQ কাৰেণ্ট এফেয়াৰ, ইণ্ডিয়ান জিকে, আছাম জিকে আৰু ষ্টেটিক জিকেৰ পৰা লোৱা হৈছে। যদি এই ক্লাছখিনি আপোনালোকে চায়, নিশ্চয় আপোনালোকৰ যি আগন্তুক দিনত পৰীক্ষা হ'বলগীয়া আছে আছাম পুলিচ ABUBৰ, তাত যথেষ্ট সহায় কৰিব। আমি 700ৰো অধিক কুৱেশ্যন আলোচনা কৰিছোঁ আৰু 29টা ক্লাছ আছে। যদি নাই চোৱা এবাৰ গৈ চোৱা, আৰু যিসকল ভিউৱাৰ্ছে আজি ক্লাছ চাইছে তেওঁলোকক ৰিকুৱেষ্ট কৰিছোঁ এবাৰ আমাৰ প্লেলিষ্টটো ভিজিট কৰা। তাত সকলো ক্লাছখিনি আমি ধুনীয়াকৈ সজাই ৰাখিছোঁ যাতে তোমালোকৰ বুজিবলৈ সুবিধা হয়। বহুতে আমাক কমেণ্ট কৰে ইণ্ডিয়ান হিষ্ট্ৰী ক্লাছ লাগে, আছাম হিষ্ট্ৰী, আছাম জিঅ'গ্ৰাফী ক্লাছ লাগে। এই ক্লাছখিনি আমি ইতিমধ্যে কমপ্লিট কৰিছোঁৱেই। আছাম পুলিচ ABUBৰ ৰিলেটেড ক্লাছসমূহ যিমান টপিক গুৰুত্বপূৰ্ণ আছে এই টপিকসমূহ ইতিমধ্যে আমি কৰি শেষ কৰিছোঁ। যদি নাই চোৱা এবাৰ প্লেলিষ্ট ভিজিট কৰা, তাত সকলো ক্লাছখিনি পাই যাবা। কুৱেশ্যন নম্বৰ 38, কোন চনত অৰুণোদয় সংবাদপত্ৰ প্ৰথম প্ৰকাশিত হৈছিল? উত্তৰ হ'ব 1846 চনত অৰুণোদয় সংবাদপত্ৰ প্ৰথম প্ৰকাশিত হৈছিল। ক'ৰ পৰা? উত্তৰ হ'ব শিৱসাগৰৰ পৰা। কুৱেশ্যন নম্বৰ 39, কোন চনত নিৰ্বাচন আয়োগৰ গঠন কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1950 চনত নিৰ্বাচন আয়োগৰ গঠন কৰা হৈছিল। কুৱেশ্যন নম্বৰ 40, কুমাৰ ভাস্কৰ বৰ্মন কোনজন ৰজাৰ সমসাময়িক ৰজা আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব হৰ্ষবৰ্ধন। কুমাৰ ভাস্কৰ বৰ্মন হৰ্ষবৰ্ধনৰ সমসাময়িক ৰজা আছিল। তো বন্ধুসকল, আজিৰ ক্লাছত এই 40টা কুৱেশ্যন আছিল, আৰু এই 40টা কুৱেশ্যনত আপোনালোকে কিমান স্ক'ৰ কৰিছে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা। যিহেতু ক্লাছটো 300-400 মান ষ্টুডেণ্টে ক্লাছ চায়, কিন্তু কমেণ্ট কৰে 8-10জনে। তোমালোকৰ এই মক টেষ্টটো অনাৰ মূল উদ্দেশ্য হৈছে তোমালোকৰ প্ৰস্তুতি কেনেকৈ হৈছে। বহুতে কমেণ্ট কৰে 40, 38, 35 এনেকৈ স্ক'ৰ কৰিছে। তো সকলোক ৰিকুৱেষ্ট কৰিছোঁ ক্লাছটো চোৱাৰ লগে লগে কিমান স্ক'ৰ কৰিছা সেইটো আমাক জনাবলৈ বাবে। আজিৰ ক্লাছত যদি কিবা ডাউট থাকে সেই ডাউটটো আমাক কমেণ্ট কৰি জনাবা। ইয়াৰ উপৰিও ছানডে আমি কাৰেণ্ট এফেয়াৰ ৰিলেটেড এটা ক্লাছ আনিম স্পৰ্টছৰ ওপৰত ভিত্তি কৰি। আজিৰ ক্লাছটো চাই যদি ভাল পোৱা ক্লাছটো লাইক কৰিবা, শ্বেয়াৰ কৰিবা। যদি প্ৰথমবাৰ আমাৰ চেনেলত আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰা। আজিলৈ ইমানেই, পুনৰ লগ পাম আমি আমাৰ এটি নতুন ক্লাছলৈ। থেংক ইউ।